আসাম পুলিচ সেকেন্ড কাট অফ লিস্ট হাইকোর্টৰ আপডেট আজি মই হাইকোর্টৰ আপডেটৰ ওপৰত কথা পাতিম যে হাইকোর্টৰ কেছটো কি হল বৰ্তমান কি চলি আছে হে হাইকোর্টৰ কেছটোৰ ওপৰত মই তাৰ বিষয় মই আজি বিতংভাৱে এই ভিডিঅ'ৰ জৰিয়তে জনাম কিন্তু মই এই ভিডিঅ'টো বনাবলৈ কোনো মন নাই 1% মন নাছিলে কিন্তু বহুত ৰিকুৱেষ্টৰ ওপৰত ৰিকুৱেষ্ট কৰিছে যে ভিডিঅ' এটা দিয়ক কি পাইছে আপুনি ইয়াতে লগত তথ্য কিবা এটা পাইছে নেকি কিবা এটা জানে নেকি তাৰ ওপৰত কিবা এটা তথ্য দিয়ক তাৰ ওপৰত হেতু বহুত ভিত্তি কৰি মই বহুত ভাবি চিন্তি কৰি তাৰ কি হৈছে এই কেছটোৰ বিষয় মই অলপ কিছু সংখ্যা আপোনালোকক আগত দাঙি ধৰিম এটা কথাটো হৈ গৈছে সবে ভাবিছে যে কি হল ৰিজাল্টটো তো কালি পৰখি দিব আৰে ভাই মই আপোনালোকক কথা কিটামান কৈ দিছো সক ৰিজাল্ট দিলো একো নাই হাই কোৰ্টত যেটা কেছ লাগিছে নহয় আপোনালোকক কথা কৈছো এটো মীমাংসা হবই আপোনালোকে ফিক্স ধৰি লওক যেতিয়ালৈকে মীমাংসা ক্লিয়াৰ নহয় এটা কথা গম পাইছে নে মীমাংসা ক্লিয়াৰ নহয় অলপ সময় ধৈৰ্য ধৰক লাগিব এক মাহ ছমাহ বা বছৰো লাগিব পাৰে কোনো গ্যাৰান্টি নাই এটিকেলে এটো সহজত নহয় এক দিনত নহয় আপোনাৰ হাই কোর্টত যেটা কেস লাগি যায় কোর্টত এটা কেস লাগি যায় ন দুদিন বা 3 দিনত আপোনালোকক কোনো ধৰণৰ ৰিজাল্ট না পায় এটা কথা মই আপোনালোকক কথা কৈ দিছো যে ডেটৰ ওপৰতে কি কথা পাতিছে মই ডেটটো কেতিয়া পৰিব বা কি হল কোন তাৰিখে আপোনাৰ নেক্সট হিয়াৰিং আছে এৰ ওপৰতে কথা পাতিম তাৰপৰ আপোনালোকে এটা কথা জনাই দিম সক এই ভিডিঅটো কাৰবা মনত দুখ দিয়া কানে মই বনোৱা নাই কাৰবা মনত দুখ লাগিছে কিন্তু বহুতৰ প্ৰেছাৰৰ কানে মই কোনো ধৰণৰ আজিকালি মই সেকেন্ড কাট অফ লিষ্টৰ ওপৰ ভিডিঅ নবনাও আজিকালি এই ভিডিঅ ওপৰ মই কামো নকৰো কিন্তু মই বহুত প্ৰেছাৰেজ কৰা কাৰণে মই ভিডিঅটো বনাবলগীয়া হল মই আপোনালোকক কথা এটা কৈ দিও যে এতিয়ালৈকে সেকেন্ড কাট অফ লিষ্টৰ ওপৰ যেটো প্ৰথম ডেট পাইছো সেকেন্ড ডেট এতিয়ালৈকে পোৱা নাই যেতিয়ালৈকে ডেট সেকেন্ড ডেট পাই যাব আপোনালোকে ভিডিঅ পাই যাব হে আপোনালোকে কি কৰিব হাই কোৰ্টৰ ডাইৰেক্ট অফিচিয়ালি কি আছে চেনেল বিলাক আছে হাই কোর্টৰ যাইতে অফিচিয়ালি চেনেল আছে হাই কোর্ট গুৱাহাটী হাই কোর্ট বুলি মাৰি চাব অফিচিয়ালি ইউটিউব চেনেল আছে হাই কোর্টৰ এই অফিচিয়ালি ইউটিউব চেনেলটোত আপোনালোকে জুওক আপোনালোকে চাই লব তাতে আসাম পুলিচ হাই কোর্টৰ ওপৰত যদি ভিডিঅ হলে একদম 100% পাই যাব আপুনি কৈছে নহয় কোনোৱে আপোনালোকে থাকিব নোৱাৰে যদি এতিয়ালৈকে হাই কোর্টৰ সেকেন্ড হিয়াৰিং হৈ গলে হেতেন তো এতিয়ালৈকে আপোনালোকে আৰু তৃতীয় কথাটো মই কৈ দিও যে কেছটো এতিয়ালৈকে উঠোৱা নাই হেতু উঠোৱা কেছ নহয় আপোনালোকে মই কৈ দিছো না হেতু কেছ যেতে লাগি গল উঠাব নোৱাৰি যেতিয়ালৈকে চৰকাৰে তাতলৈ তদন্ত নিদিয়ে ক্লিয়াৰ নিদিয়ে হেতু কেছ শেষ কৰিব নোৱাৰে হ ডেটটো অলপ পিছত পাইছে হেতু হ'ব পাৰে ডেটটো অলপ আগপিছ হৈ আছে এখানে অলপ ধৈৰ্য ধৰক এই মাহৰ শেষলৈকে যেতিয়া কোৰ্টটো খোলা হৈছে কেইদিনমান কোৰ্টটো অলপ আগপিছ বন্ধ হৈছিল আপোনালোকে গম পাইছিলে তো কোৰ্টটো খুলি যোৱাৰ পিছত ডেট এটা পৰিব এই মাহত নহলে আগৰ মাহলৈকে আপোনালোকে ডেট পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণ আছে যেতিয়া ডেট পৰিব কিবা আপডেট আহিব তাৰ ওপৰত মই ভিডিঅ তেতিয়ালৈ ধন্যবাদ ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই ভিডিঅটো শেয়াৰ কৰি দিয়কচোন যিবিলাক লৰা গম পোৱা নাই সেকেন্ড কাট অফ লিষ্ট তেওঁলোকো গম পাই যাওক আৰু আপোনালোকে প্ৰস্তুতি কৰিবলৈ আৰম্ভণি কৰক ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব